মই এটা এৱাৰনেছ প্ৰগ্ৰাম কৰিব বিচাৰিছোঁ। এই এৱাৰনেছটো হ'ল আমাৰ ই ৰিক্সা মূলতেই। কিয় ই ৰিক্সা এতিয়া নিবনুৱা সমস্যাৰ কাৰণে বৃদ্ধি হৈছে। আমাৰ সকলো ডেকা বন্ধুসকলে লৈছে, চলিবই লাগিব গতিকে নকওঁ, সেইটো ক্ষেত্ৰত মই মানা নকৰোঁ। কিন্তু ই ৰিক্সাৰ কাৰণে আমাৰ কিছুমান ঠাই, স্পেচিয়েলি আমি ৰঙিয়াত কেইটামান ৰাস্তাত প্ৰতিদিনে এনেকুৱা সাংঘাতিক ভয়ানক ট্ৰেফিক জাম হয়, ভাবিব নোৱাৰি। যেনেকুৱা আমাৰ হাউচ চক MG ৰোডৰ পৰা আহি হাউচ চকৰ ঠিক হাৱেৰ নামনিয়াত যিটো এটা ভয়ংকৰ ৰূপ লয় প্ৰতিদিনে 10টা বজাৰ পৰা 2টা বজালৈকে। গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ দায়ী ই ৰিক্সা বহুত বেছি হ'ল। গতিকে সেই ক্ষেত্ৰত ই ৰিক্সা চালকসকলক, কাৰবিলাকক আৰু বাইক তিনিওটা ভাইকেলক মই অনুৰোধ জনাইছোঁ, কৃপা কৰি আপোনালোকে যেন এই উক্ত কথা সকলো যিখিনি মই ক'ম সেইখিনি যেন পালন কৰে আৰু নিজৰ মন মগজ বিবেচনাই আপোনালোকে বিবেচনা কৰে। গতিকে প্ৰথম কথা যে আমি সেই সকলো কথাবিলাক আমি যেতিয়া পালন কৰিম, চৰকাৰক সহায় কৰিম, পুলিচক সহায় কৰিম, মিউনিচিপালিটিক সহায় কৰিম, নিশ্চয় আমাৰ সমাজখনক শান্তি হ'ব। গতিকে আমাৰ সমাজখনক শান্তিৰ কাৰণে মই সকলো অনুৰোধ জনাইছোঁ। আৰু যিখিনি আমাৰ ৰুল এণ্ড ৰেগুলেশ্যন আছে সকলো ৰুল ৰেগুলেশ্যন আমি ফ'ল' কৰিব লাগে। আৰু কেতিয়াও আপোনালোকে এনেকুৱা ঠাইত গাড়ী ৰাখি ট্ৰেফিক জাম নকৰিব, সেইটো আমাৰ কাৰণে অপৰাধ বুলি আমি ভাবোঁ। লগতে আছে আমাৰ যিকোনো মুহূৰ্ততে আপোনাৰ ই ৰিক্সাখন য'তে ত'তে পেচেঞ্জাৰে কলৰ সৈতে আপুনি ৰাখি নিদিব। লগে লগে আপুনি আগে পিছে ভাবিব যে এইখিনি ঠাইত ৰাখিলে মোৰ কাৰণে ডিষ্টাৰ্ব নহয়, এইখিনি ঠাইত ৰাখিলে মই মানুহজনক নমাই দিব পাৰিম আৰু উঠাব পাৰিম। গতিকে সেই ক্ষেত্ৰত আপোনালোকে অলপ ভাবি চিন্তি সেই গাড়ীখন ৰাখিব। গতিকে সেই ক্ষেত্ৰত মই সকলোলৈ অনুৰোধ কৰিছোঁ। আৰু যেতিয়া আপোনাৰ পেচেঞ্জাৰ থাকিব গাড়ীত, গতিকে পেচেঞ্জাৰ উঠোৱাই হওক বা নমাই হওক, সেই ক্ষেত্ৰত যেন আপোনালোকে অকণমান চিন্তা চৰ্চা কৰি সমাজখনৰ বিশৃংখলা নোহোৱাকৈ, টাউনখন যেন স্তব্ধ নহয়, অফিচ আদালতৰ স্কুল 3খন কৈ আছে হাউচ চকত, সেই যে সকলো যাতায়াত ব্যৱস্থা বন্ধ হৈ নাযায় আপোনাৰ কাৰণে, মাত্ৰ আপোনাৰ বাইকখনৰ কাৰণে বা আপোনাৰ কাৰখনৰ কাৰণে বা আপোনাৰ ই ৰিক্সাখনৰ কাৰণে যেন বন্ধ নহয়, সেই কথাটো চিন্তা চৰ্চা কৰিয়ে আপুনি তেনেকুৱা ভাল ঠাইত আপুনি অকণমান দূৰত যায় ছাইডত বাওঁ ছাইডত ৰাখিব বা আপুনি মানুহজনক নমাই দিব বা উঠাই দিব। এই কথাখিনি যে আপোনালোকে ভক্ষেপ কৰে, সেইটোৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। স্পেচিয়েলি মই অলৰেডি কৈছোঁ যে আমাৰ ৰঙিয়াৰ MG ৰোডত এনেকুৱা এটা সাংঘাতিক পৰিস্থিতি প্ৰতিদিনে হয়। তো আমি বিভিন্ন সময়ত আমি সকলোৱে প্ৰতিবাদো কৰে, বিভিন্ন ধৰণৰ কথা সমালোচনা কৰে বা পুলিচক ফোন কৰিলেও পুলিচে ইমান সাংঘাতিক ব্যস্ততাৰ মাজত বা এনেকুৱা ধৰণৰ জাম হৈ যোৱাৰ মাজত পুলিচৰ গাড়ী সোমাব নোৱাৰে তাত। সেই ক্ষেত্ৰত আমাৰ সকলোৰ বিবেচনা মানৱতা থাকিব লাগিব। আপোনাৰ ইফালে ভূটান ৰোডৰ গাড়ীবিলাক আহিছে, তাত জমা হৈছে, লগতে ই ৰিক্সাই প্ৰত্যেকে তাৰমানে চেলেঞ্জিং, মই আগত যাম এনেকৈ এটা ৰাস্তাত 3খন 4খনকৈ সমুখকৈ ই ৰিক্সা সোমাই দিয়ে তাতে, আৰু বাইকবিলাক য'তে মতে সোমাই দিয়ে। গতিকে সকলোৰে যেন মই দেখাত অনুভৱ কৰিছোঁ বহুত দিন, গতিকে যেন মানুহবিলাকৰ বিবেক নাইকিয়া হৈ গৈছে। মানুহে যেনে তেনে খালি মই আগত যাবলৈ ডিচিপ্লিন, ৰুল এণ্ড ৰেগুলেশ্যন সেই সকলো কথা মানুহ পাহৰি গৈছে। গতিকে সেই ক্ষেত্ৰত মই সকলোকে জনাইছোঁ, ইয়াত আমাৰ 3খনকৈ স্কুল আছে, এটা ষ্টেট বেংক আছে। গতিকে সেই সকলো গুৰুত্ব দি সমাজখন যেন মোৰ কাৰণে, মোৰ ই ৰিক্সাখনৰ, মোৰ বাইকখনৰ, মোৰ কাৰখনৰ কাৰণে যেন সমাজখনৰ সমস্যা নাই, সেইটো ক্ষেত্ৰত যেন সকলো চিন্তা চৰ্চা কৰে, সেইটো মই সকলো অনুৰোধ জনাইছোঁ। গতিকে এনেকুৱা এটা চিনাৰী প্ৰতিদিনে হয় হাউচ চকত। নেক্সট আছে আমাৰ যিটো ঠাই আছে, যেনেকুৱা মই MG ৰোডৰ কথা কৈছোঁ, MG ৰোডত এটা সৰু ৰাস্তা হয়। সেই সৰু ৰাস্তাটোত যদি আমি দুইফালে বাইকবিলাক যদি আমি অকণমান দেখাত বেয়া দেখাকৈ যদি আমি ৰাখি দিয়া হয়, তেতিয়াহ'লে দুইফালে যদি এখন বাইক ৰাখি দিয়া হয়, 6 ফুটকৈ ধৰক, মই 12 ফুট তাতেই গুচি গ'ল, মাজতে 2খন গাড়ী কেনেকৈ ক্ৰছ কৰিব নোৱাৰিব। তাতে লগতে আৰু ই ৰিক্সা
ৰাইট চাইডে এখন আছে, লেফ্ট চাইডে এখন আছে, গতিকে মাজত ঠাই কৰিব না মানুহ খোজ কাঢ়িব না গাড়ী যাব। সেনেকুৱা সময়ৰ কাৰণে আমি বেংকৰ সন্মুখত বা হাউচ চকত এনেকুৱা দুৰ্দান্ত জাম হয়, গতিকে ভাবিব নোৱাৰোঁ। গতিকে সেই ক্ষেত্ৰত যেন আমি একেলগে আমি সকলোৱে মুখখন ওলাই নিদিওঁ সকলো গাড়ী। গতিকে ডিচিপ্লিন কৰি অকণমান দেৰি হওক, আমি নিজৰ বাওঁ চাইডে গতি কৰিব লাগে, সোঁফালে যেন আমি অভাৰটেক কৰি নাযাওঁ, সেইটো মই সকলোৰে ওচৰত অনুৰোধ কৰোঁ। আৰু বাইকবিলাকেও স্কুটিবিলাকো তেওঁলোকে যধে মধে সোমাই নিয়ে, মই আগবাঢ়ি যাওঁ, মই আগত যাওঁ, এই চেলেঞ্জ কৰি যে নাযায়, অকণমান ধৈৰ্য দিয়ক। ৰিকুৱেষ্ট কৰিছোঁ সকলোকে, যেনে আমাৰ ওচৰৰ এখন শ্বিলঙত আপুনি কেতিয়াও অভাৰটেক কৰিব নোৱাৰে, ৰুলে নহয়। এটা চাইডে খালী হৈ থাকোঁ, মানুহ ওলাই যাব নোৱাৰে, দৌৰিলে আপোনাৰ সাংঘাতিক বেয়া হ'ব। গতিকে সেইটোৱে। আৰু বৰ্তমান সময়ত আমি বিদেশত বহুত মানুহ যায়, বিদেশৰ পৰা কিছু কথা শিকিব লাগে। মই আজি কেইবাখন দেশত গৈছোঁ, দেখিছোঁ হৰণ নাই, গতিকে অভাৰটেক কৰিব বেলেগ কথা, হৰণ নাই। গতিকে সেই ক্ষেত্ৰত মই সকলো অনুৰোধ জনাইছোঁ যেন আমি আগন্তুক সময়ত তেনেকুৱা ধৰণৰ আমি নকৰোঁ। কাৰণ আপোনাৰ কৰ্মই, আপোনাৰ ভাল কৰ্মই মানুহক সহায় কৰোঁ, বেয়া কৰ্মই আপোনাৰ সমাজখনক ধ্বংস কৰিব। সেইটোৰ ক্ষেত্ৰত মই সকলো অনুৰোধ জনাইছোঁ। স্পেচিয়েলি বাইকবিলাকক মই অনুৰোধ কৰিছোঁ, প্ৰথম হ'ল বাইকবিলাকে যেন টাউনৰ ভিতৰত অতি তীব্ৰ গতিত যেন আপোনালোকে বাইকবিলাক নচলায়, স্কুটাৰে হওক বাইকে হওক। কিয়নো সেই তীব্ৰ গতিত চলোৱাৰ সময়ত কাৰোবাক আপুনি খুন্দা মাৰিব, তেওঁলোকৰ পৰিয়ালৰ এটাই ল'ৰা বা এটাই সন্তান বা এটা বৃদ্ধ, গতিকে তেওঁক আপোনালোকে এক্সিডেণ্ট কৰিব, তাৰপিছত আপুনিও এটা সাংঘাতিক বিপদত পৰিব। গতিকে সেই ক্ষেত্ৰত যেন টাউনত আপোনালোকে খুব জোৰত নচলায়। লগতে আছে আপোনালোকে বাইকবিলাকৰ প্ৰায় দেখোঁ স্কুটি বাইক সকলোৰে, বয়সস্থও আছে, মধ্যও আছে আৰু য়ং জেনেৰেশ্যনবিলাকৰো বেছি আছে, তীব্ৰ গতিত বাইক চলায় আৰু হৰণ এনেকৈ মাৰিব যেন তেওঁ ৰাষ্ট্ৰপতি আহি তেওঁ আগত যাব লাগিব। গতিকে এনেকুৱা ধৰণৰ কিছুমান কাম কৰি অকণমান ধৈৰ্য লৈ আপোনালোকে অভাৰটেক নকৰিব। সদায় নিজৰ বাওঁ চাইডেৰে আপোনালোকে গতি কৰক, সোঁফালে কেতিয়াও যাব চেষ্টা নকৰিব। সেইটো কাৰণে মই আপোনালোকৰ ওচৰত সকলোকে অনুৰোধ জনাইছোঁ। দ্বিতীয় কথা হৈছে আপোনালোকে ৰাতিৰ আন্ধাৰৰ সময়ত আপোনালোকে কেতিয়াও হেডলাইটবিলাক আপোনালোকে আপাৰ কৰি নিদিব, ঊৰ্ধ্বগামী কৰি নিদিব, যাৰ কাৰণে মানুহৰ সন্মুখৰ ফালে আহি থকা মানুহবিলাকৰ অন্ধ নিচিনা হৈ যায়। তাতে আৰু আজিকালি কিছুমান নতুন টেকন'লজি লাইটবিলাক ওলাইছে, নীলা টাইপৰ, মানুহ একো দেখা নাপায়। গতিকে সেই ক্ষেত্ৰত সন্মুখত থকা কাৰেই হওক, বাইকেই হওক, ই ৰিক্সাই হওক বা মানুহ হওক, গতিকে তেনেকুৱা ধৰণৰ লাইট নলগাব, নম্বৰ 1। নম্বৰ 2 হ'ল আপোনালোকে এই সকলো তিনিখন বাহন, ই ৰিক্সা, কাৰ বা বাইক, ই ৰিক্সা, এইটো আপোনালোকে কেতিয়াও আপাৰ লাইট নিদিব, সদায় ডাউন দিব। সন্মুখৰ ফালে আপুনি যোৱাৰ কাৰণে ব্যৱস্থা কৰক, মানুহক নিদিব, আপাৰ লাইট কেতিয়াও নকৰিব। গতিকে সেইটো আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ নতুন য়াং জেনেৰেশ্যনৰ এনেকুৱা ধৰণৰ ভুলৰ কাৰণে আমাৰ বহুত এক্সিডেণ্ট হয়, বহুত ডেকা ল'ৰা আমি দেখা পাইছোঁ তেনেকুৱা। আৰু লগতে আপুনি মদ খাই কেনে দিনতে হওক ৰাতি হওক কেতিয়াও বাইক, কাৰ, ই ৰিক্সা নচলাব। আৰু শেষত আপুনি মোবাইল ব্যৱহাৰ কৰি কেনে আপুনি বাইক নচলাব, কাৰ নচলাব, মোবাইল ৰিচিভ নকৰিব। গতিকে সেইটো আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট। কাৰণ সেই মোবাইল চলাই থকাৰ কাৰণে আপোনাৰ ক'ৰবাত খুন্দা লাগিব, মোবাইল চলাৰ কাৰণে আপুনি ক'ৰবাত ব্ৰেক মাৰিব লাগিব, আপোনাৰ পিছফালে মানুহ ৰখি আছে, আগফালে মানুহৰ প্ৰব্লেম হৈ আছে। গতিকে সেইটো ভুল যেন আমি নকৰোঁ, আপোনালোকৰ ওচৰত সকলোৰে ওচৰত অনুৰোধ থাকিল। আৰু যিবিলাক আমাৰ ডাঙৰ গাড়ী, কাৰ, বাছ বা ডাম্পাৰ, এইসকল এইবিলাক বাছবিলাকেই তো তেওঁলোকে মানৱতাৰ দৃষ্টিত আপোনালোকৰ ডাঙৰ গাড়ীখন চলাব। আপুনি যেতিয়া চলাব, সন্মুখৰ পৰা আহি থকা ব্যক্তিসকলক আপুনি এজন সন্মান সহকাৰে চাব। তেওঁলোকৰ এটা পৰিয়াল হয়, তেওঁলোকে কাৰোবাৰ ল'ৰা হয়, তেওঁলোকে কাৰোবাৰ ছোৱালী হয়, তেওঁ এজন বৃদ্ধ হয়, তেওঁ আপোনাৰ দেউতাৰ নিচিনাই। গতিকে তেনেকুৱা ধৰণৰ অধম বিবেক লৈ আপোনালোকে গাড়ী নচলাব, বেচেৰা শব্দ লৈ আপুনি চলাব, তেনেকৈ নিশ্চয় সমাজখন ভালে থাকিব। সেইটোৱে আপোনালোকৰ ওচৰত অনুৰোধ থাকিল। আৰু আপুনি কেতিয়াও যিকোনো ভাইকেলে হওক, বাইক হওক, কাৰ হওক বা ই ৰিক্সা হওক অভাৰটেক নকৰিব। অভাৰটেক কৰাৰ ফলত ৰাস্তাটো আপোনাৰ জাম হৈ যাব।
আপুনি লেফ্ট সাইডে গৈ থাকিলে এখন গাড়ী যাব সেইফালে লেফ্ট সাইডে এখন গাড়ী যাব দুখন গাড়ী সাফিচিয়েন্ট কিন্তু যদি আপোনালোকে একেলগে তিনিখন গাড়ী সোমাই দিয়া হয় তিনিখন ই ৰিক্সা তেতিয়াহ'লে জাম হৈ যাব যেটো জাম হৈ পুলিচৰ গাড়ীও আহিব আপোনাক ভাল কৰিব নোৱাৰিব সেই ক্ষেত্ৰত যেন অভাৰ ড্ৰাইভ আমি কেতিয়াও নকৰো হেতু কাৰণে সকলো ওচৰত মোৰ অনুৰোধ থাকিল আৰু লগতে আমি যেতিয়া য'ত গাড়ী ৰাখিম ৰহাৰ ভুল সাইডে সোঁফালে যেন আপুনি গাড়ীৰ দৰজাবিলাক আপুনি নুখুলে বা ই ৰিক্সাত সোঁফালে যেন আপুনি নামি নাযায় কিয় পিছফালৰ পৰা অহা বাইকে পিছফালৰ অহা গাড়ী আপোনাক খুন্দাই যাব পাৰে বেগাত জনিব গতিকে সেই ক্ষেত্ৰত যি আপুনি ৰাখিব ভাল ঠাইত ৰাখিব আৰু চালকবিলাকে ভাবিব যে মই এইখিনি ঠাইত ৰাখিলে মোৰ অসুবিধা নহয় এইখিনি ঠাইত থাকিলে মানুহ পিছফালৰ মানুহ অসুবিধা হ'ব সন্মুখত এই কথাবিলাক চিন্তা চৰ্চা কৰিব লাগে হেনেকৈ আপোনালোকে বাওঁ চাইডে দৰজাবিলাক খুলিব তো হেতু আপোনালোকৰ ওচৰত অনুৰোধ থাকিল গতিকে নিশ্চয় আপোনালোকে সকলোৱে এই ৰুল এণ্ড ৰেগুলেশ্যন আমাৰ যিখিনি নিয়ম সেইখিনি যদি পালন কৰোঁ নিশ্চয় আমাৰ ৰঙিয়া সমাজখন অসমখন সকলো ৰাস্তা পদূলি যাতায়াত ভাল অৱস্থা হ'ব আৰু সকলোৰে সহায় সুবিধা হ'ব গতিকে কেতিয়াও আপুনি যিবিলাক সমস্যা সৃষ্টি কৰিব আমাক প্ৰতিদিনে প্ৰতি সময়তে পুলিচে ইমান সহায় কৰিব নোৱাৰে যেন আমি তেওঁলোকক দায় ধৰিলেও নহ'ব গতিকে আমি মিউনিচিপালিটিক বা পুলিচক আমি সহায় কৰিব লাগে সেই ক্ষেত্ৰত মই সকলো আহ্বান কৰিছোঁ আশা কৰিছোঁ অনাগত দিনত আমি গোটেই অসমৰ বিভিন্ন ঠাইত লগতে ৰঙিয়াত ই ৰিক্সা সকলে যেন সকলোৱে নিজৰ দায়িত্ব পালন কৰি গতিকে সেইখিনি যেন চিন্তা চৰ্চা কৰি গাড়ী চলায় কাৰ চলায় বাইক চলায় স্কুটি চলায় আৰু ই ৰিক্সা সেইটোৱে মই সকলোৰ ওচৰত আহ্বান জনাইছোঁ ধন্যবাদ জয় অসম